প্ৰিয় দৰ্শক, কামাখ্যা মন্দিৰৰ ৰহস্য আৰু বিশ্বাসসমূহ এই ভিডিঅ'টোৰ মাধ্যমেৰে জানো আহক। অসমৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ ৫১টা শক্তিপীঠৰ ভিতৰত আটাইতকৈ প্ৰধান, যিটো মাতা সতীৰ প্ৰজনন অংগ পৰাৰ বাবে প্ৰতিষ্ঠা হৈছিল। পৌৰাণিক কাহিনী অনুসৰি যেতিয়া ভগৱান শিৱই সতীৰ মৃতদেহ লৈ তাণ্ডৱ কৰি আছিল, তেতিয়া বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ অংগসমূহ ৫১টা ভাগত বিভক্ত কৰিছিল, যাৰ ভিতৰত প্ৰজনন অংগভাগ ইয়াত পৰিছিল। মন্দিৰত দেৱীৰ কোনো মূৰ্তি নাই। ইয়াত প্ৰজনন অংগৰ আকৃতিৰ এটা প্ৰাকৃতিক শিলাখণ্ড আছে, য'ত এটা প্ৰাকৃতিক জল উৎসৰ পৰা নিৰন্তৰ পানী বৈ থাকে। ইয়াক মহাশক্তিৰ কেন্দ্ৰ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে বাৰিষা কালত দেৱী কামাখ্যা ঋতুমতী হয় আৰু এই সময়ত মন্দিৰৰ দুৱাৰ ৩ দিনৰ বাবে বন্ধ থাকে। ওচৰৰে ব্ৰহ্মপুত্ৰ নদীৰ পানী ৰঙা হৈ পৰে বুলি বিশ্বাস কৰা হয় আৰু ধাৰণা কৰা হয় যে দেৱীয়ে এই সময়ত ধৰিত্ৰীৰ সৃষ্টিশীলতাক পুনৰুজ্জীৱিত কৰে, যাক অম্বুবাচী বুলি কোৱা হয়। লোকবিশ্বাস মতে কামদেৱে শিৱৰ ক্ৰোধৰ ফলত নিজৰ ৰূপ হেৰুৱাইছিল আৰু এই স্থানত পূজা অৰ্চনা কৰি পুনৰ নিজৰ ৰূপ ঘূৰাই পাইছিল, যাৰ বাবে এই স্থান কামাখ্যা নামেৰে জনাজাত। কামাখ্যা দেৱীক ১০ মহাবিদ্যাৰ বাসস্থান হিচাপেও গণ্য কৰা হয়। এই মন্দিৰ নাৰী শক্তি আৰু প্ৰজনন ক্ষমতাৰ প্ৰতীক হিচাপে সমগ্ৰ বিশ্বতে বিখ্যাত। ধন্যবাদ।